মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ অনুষ্ঠান আছিল। যোৰহাট বিমানবন্দৰেদি মই দিল্লীলৈকে যাম। তাৰ আগতে আমি যিখন স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত যোৰহাট জেলত আমি যিটো এখন খুব ধুনীয়া উদ্যান বনাই আছোঁ, তাৰ অগ্ৰগতিৰ মই বুজ ল'লোঁ। পবিত্ৰ মাৰ্ঘেৰিটাও আছিলে, কামাখ্যা তাছা ডাঙৰীয়াও আছিলে। মই অগ্ৰগতিৰ বুজ ল'লোঁ আৰু আমি চেষ্টা কৰিম যে প্ৰথম পৰ্যায়ৰ কাম আমি যাতে ফেব্ৰুৱাৰী মাহত শেষ কৰিব পাৰোঁ। ইয়াত কেইবাটাও ফেজ থাকিব, কিন্তু প্ৰথম পৰ্যায়ৰ কামখিনি আমি ফেব্ৰুৱাৰী মাহত শেষ কৰাৰ কাৰণে যত্ন কৰিম, যাতে ৰাইজে আহিব পৰা হয়। তাৰ পিছত আৰু কাম চলি থাকিব, কিন্তু অন্ততঃ প্ৰথম ফেজটো আমি চেষ্টা কৰিছোঁ যাতে ফেব্ৰুৱাৰীত সমাপ্ত হ'ব পাৰে। যোৰহাটৰ ফ্লাইঅভাৰখনো 20 ফেব্ৰুৱাৰীত আমি আশা কৰিছোঁ। যদি কিবা কাৰণত নহয়ও, তেতিয়াহ'লে 10-15 দিন তাৰ পিছত হৈ যাব। মোটামুটি মই ভাবোঁ যে বিহুৰ আগতে যোৰহাটৰ ৰাইজে ফ্লাইঅভাৰখন ব্যৱহাৰ কৰিব। 50টা সমষ্টিৰ কথা আপুনি কৈছিলে, ইংগিত দিব নেকি? 50টা সমষ্টি মানে এইটো আৰু ইংগিত দিব লাগে। আপোনালোকে হিচাপ কৰিলেই হ'ল যে বহুতকেইটা সমষ্টিত আমাৰতো কোনো দ্বিতীয়জন প্ৰাৰ্থীয়ে নাই। আপোনালোকে স্থানীয় সাংবাদিকক সুধিলেই হ'ল। যুৱ প্ৰজন্মও থাকিব, কিন্তু যুৱ প্ৰজন্ম ক'ত থাকিব, কেনেকৈ থাকিব, তাক আজি কোনেও ক'ব নোৱাৰে। সেইটো আমাৰ এটা প্ৰক্ৰিয়া আছে। সংসদীয় বৰ্ডৰ বৈঠক হ'ব, এটা এটাকৈ চিট আমি পৰীক্ষা কৰিম, তাৰ পিছতহে হ'ব। যোৰহাটৰ ছবিখন কেনেকুৱা? মই যোৰহাটৰ বিষয়ে পৃথকে চিন্তা কৰা নাই। 126টা সমষ্টিৰে আলোচনা হ'ব, জিলা ৱাইজ আলোচনা নহয়। এটা সম্যক যে অসমখনত আমি ইমানটা চিট দিম, AGP কিমান দিম, BPF কিমান দিম, UPPLৰ লগত কি পাতিম, গণশক্তিৰ লগত কি পাতিম, ৰাভা যৌথ মঞ্চৰ লগত কি পাতিম, তিৱা ঐক্য মঞ্চৰ লগত কি পাতিম, এনে এটা সামগ্ৰিক ধাৰণা এটা কৰা হয় ৰাজ্যৰ। আৰু ৰাজ্যৰ ধাৰণাটোৰ লগত যোৰহাট, শিৱসাগৰ, কামৰূপ, নগাঁও, তাৰপিছত তাক ফিট কৰা হয়। প্ৰথম আলোচনাটো ৰাজ্যিক ভিত্তিক হয় যে ৰাজ্যত BJPয়ে কিমান খেলিব, AGPয়ে কিমান খেলিব, গণশক্তিক কিমান দিম। সেই ধাৰণাটো নোহোৱালৈকে জিলা ভিত্তিক আলোচনা কৰাটো অসুবিধা হৈ যায়। জুবিন গাৰ্গৰ যিটো এতিয়া ন্যায়, আমিতো যিমান পাৰোঁ কৰি আছোঁ যোৰহাটৰ কাৰণে, চেষ্টা কৰি থাকিম। পানীৰ ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম আমি আৰম্ভ কৰিছোঁ। মাজে মাজে আপোনালোকে অগ্ৰগতিৰ বিষয়ে তাৰ পৰা লাইভ টেলিকাষ্ট কৰি থাকিলে তেতিয়া মানুহো আশ্বস্ত হ'ব। 120 কোটি টকাৰ স্কিম চলি আছে, ইমান ধুনীয়া। মাজে মাজে ভোগদৈ নদীৰ পাৰত গৈ আপোনালোকে লাইভ টেলিকাষ্ট কৰি দিলে যোৰহাটৰ মানুহ আশ্বস্ত হ'ব যে কাম কাজ চলি আছে। ছাৰ, আপুনি যিহেতু বহু ৰাজ্যত ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলায়, এইবাৰ আপুনি আমাৰ অসমত ষ্টাৰ কেম্পেইনাৰৰ তেনেকুৱা? অসমততো তেনেকুৱা কি, আমিতো ঘৰুৱাভাৱে গোটেইবিলাক আছোঁৱেই দেখোন। আমাৰ অসমখন কেনেকুৱা এটা পৰিয়ালৰ দৰে, আমিতো চব ইয়াত লাগিয়ে আছোঁ, চব সদায় ইটো ইজনে সিজনে। আমাৰ ইয়াততো তেনেকুৱা কোনো অসুবিধা নাই। আৰু বাকী আমাৰ মোদী ডাঙৰীয়া আহিব, অমিত শ্বাহ ডাঙৰীয়া আহিব, নাড্ডা ডাঙৰীয়া আহিব, নীতিন ডাঙৰীয়া আহিব, আমাৰ বাকী মুখ্যমন্ত্ৰীসকল আহিব। আমি যেনেকৈ বেলেগ ৰাজ্যত যাওঁ, তেওঁলোকো আমাৰ ৰাজ্যত আহিব। ইলেকশ্যন মানেতো এটা উৎসৱ হয় নহয়, তো উৎসৱত ভাগ ল'বৰ কাৰণে সকলো আহিব। এইটো গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ, গতিকে সকলো আহে। আমিও যাওঁ, তেওঁলোকো আহিব। কংগ্ৰেছৰো আহিব, বেলেগ লেফ্ট পাৰ্টিৰো আহিব, সকলো আহে। ইলেকশ্যনৰ কেইদিনটোতো মানুহ আহেই। অখিল গগৈ গুৰুতৰ অভিযোগ আনিছিল আৰু লাইভ চাবলৈ আপোনাক আহ্বান জনাইছিল। মইতো অখিল গগৈ লাইভ সদায় চাওঁ। কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ। দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে। কালি মই ৰাতিপুৱা ৱাল ৰাইটিং, তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ, তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ। তাৰ পৰা মই গাড়ী দি আকৌ ৰাতি গ'লোঁ কলিয়াবৰত 2-3টা অনুষ্ঠান। গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ। আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে। তাৰ মাজতে কাৰোবাক কুকুৰ ক'ব, কাৰোবাক জহনী ক'ব, ভাল লাগে শুনি। গতিকে অখিল গগৈ এতিয়া মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ। মই পীযুষক কওঁ যে খবৰ লতাৰ গা বেয়া নেকি। গতিকে তেওঁ লাইভ আৰু কৰিব, আৰু আপোনালোকেও শুনিব।
স্বাস্থ্য ভাল হ'ব কাৰণ আপোনালোকৰো বহুত টেনশ্যন হৈ থাকে না গোটেই দিনটো গতিকে ৰাতি গা পা ধুই অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব লাইভ শুনিব কমেণ্টবিলাক চাই থাকে আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে ফেচবুকত মই লাইভ কৰিলোঁ মোক কমেণ্ট দিলে মানুহে অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে বহুত ভাল লাগে হ'ব